তো হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু ৰাতিপুৱা আজি ডিউটি নাই, তাৰ কাৰণে ৰাতিপুৱা একদম কামত লাগি গ'লোঁ। ফুলৰ পুলি দুটা আনি থোৱা আছিলে, সেইকেইটাকে ভাবিলোঁ ৰুই লওঁ আৰু লগতে আপোনালোককো দেখাওঁ ন। তো এইখিনি মাটি আৰু বহুত দূৰৰ পৰা আনিছোঁ, মানে ঘৰত তেনেকুৱা মাটি পাবলৈ নাই। আমাৰ ঘৰত মানে একদম পূৰা ৰ'দ চ'দ নপৰে ন, বতৰ মানে একদম পূৰা ছাইডত গছ গছনি আছে, ৰ'দ চ'দ নপৰে, মানে একদম সেমেকা। ইমান ডাঙৰ ডাঙৰ টাব আনিলোঁ, সেইটো এটা আৰু এটাটো আছে পূৰা টিংটো নিচিনা। তো প্ৰথম মই এইকেইটা এই ওচৰৰ খুৰা এজনৰ ঘৰৰ পৰা আনিছিলোঁ, এইকেইটা ৰুই লওঁ। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই কমেণ্ট কৰিব দেই। মোৰ ঘৰ লখিমপুৰত হয় বাৰু, আপোনালোকে কোন কোনে ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰিব। মাটি দি এইকেইটা পুলিকেইটা দি দিম। মাটি হ'ব না? মাটি আৰু দি লওঁ নহয়, মাটিটো এতিয়াই ভৰ্তিকৈ দিলে পিছত গোবৰ অকণ খুৱাওঁ বুলিলেও খুৱাব নোৱাৰোঁ। কি কৈছিলোঁ গম পাওঁ নাই? এই মাটিটোৰ লগতে গোবৰটো মিক্স কৰি দিব লাগে। হেৰি আছে নহয় ভিতৰত গোবৰ। দি গৈছে নহয়, অলপ অলপ আৰু যাতে মাটিটো তিতে। আৰু আমাৰ ঘৰত থাকিলে আপোনালোকে হাঁহৰ মাত, ছাগলীৰ মাত, কুকুৰা মাত চব শুনিবলৈ পাব মানে। আৰু যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেহেঁতৰ মাতকেইটাহে বেছি হয়। তো এইকেইটা এতিয়া জেগাত থৈ আহোঁ বলক।